বুলি কোৱা বাবা মাত চাত ভাগি গৈছে বোলে এয়া বাৰ্থডে বয় আৰু জীয়েক বহি আছে বোলে মেগী খাইছে আৰু কি ক'ম উপায় নাই গা ভাল নাই একেবাৰে গাটো বেয়া তাই আৰু এইফালে আমাৰ মায়ে মেছেজ দিছে মানে ইয়াৰ বাৰ্থডে বয় মাকে মেছেজ দিছে হেৰি বোলে এইটো কি হেপী বাৰ্থডে এইটো কি পঠাইছে থেংক ইউ কৈ দিয়া মাকক নকয় দিয়া থেংক ইউ বুলি মেছেজ এটা দি দিয়া থেংক ইউ বুলি অঁ আইতাক থেংক ইউ কৈ দিয়া জোৰকে কয় কোৱা বাবা আইতা থেংক ইউ আয়ো তাৰ ফুটিছা কি লাগে মম প্ৰত্যেক বছৰে আচলতে ভাদ মাহত আমাৰ ঘৰত এনেদৰে মা দেউতা মিলি ভাগৱত পাঠ কৰে নহ'লে গীতা পাঠ কৰে ভাগৱত পাঠ শেষ হ'লে গীতা পাঠ কৰে তেনেকৈ মানে তাৰ পিছৰ পৰা আৰম্ভ হৈ যায় অকল ভাদ মাহটো বুলিয়ে নহয় যিহেতু তেওঁলোক মানে অকলে অকলে থাকে ভাইটি অফিচৰ পৰা আহোঁতে দেৰি হয় সেইটো কথাৰ কাৰণে আচলতে তাৰপিছতে সেইদিনাখন যিহেতু বাৰ্থডে আছিলে মানুহজনৰো বাৰ্থডে আছিলে তুমিও কোৱাহি আহা তুমিও ক'বা আহা মানুহজনৰো বাৰ্থডে আছিলে লগতে মানে হেৰি দেউতাৰো বাৰ্থডে আছিলে একেলগতে আৰু এতিয়া আলফুলে মোক ভইচ অভাৰ দিবলৈ নিদি আছে আৰু এইফালে আলফুলক দেখিছে নহয় তাই কি কৰি আছে মই ককাকক মানে এবাৰ কাপোৰখন আঁতৰাই দিয়ে হেৰি কৰি দিয়ে নহ'লে তাই আইতাকক গোটেই চুলি তুলি খুলি মেলি আইতাকক ভুটু বনাই মেকআপ কৰে মানে তাহাঁতি শান্তিকৈ মানে হেৰি কৰিব নোৱাৰে তাই মানে পিছে পিছে ঘূৰি ফুৰে আৰু সেইদিনাখনো সেই বাৰ্থডে দিনাখনৰ ভিডিঅ' হয় এইটো তাৰপিছতে এয়াক যদি তাই মন যায় দীঘল দি সেৱা কৰি পৰি থাকে বহুত দেৰিলৈকে আৰু এতিয়া তাই মোক ভইচ অভাৰ দিবলৈ নিদিয়ে মানে ভইচ অভাৰ দিবলৈ মোৰ ইমানেই সময় নাইকিয়া হৈ গৈছে নাই তাই মানে আজিকালি মোক ওচৰৰ পৰা একদম আঁতৰি নাযায় মানে 1 মিনিটো অকল মোৰ লগতে থাকিব লাগে সেইকাৰণে বোলো তাইৰ লগত থাকোঁতে হ'লেও মই ভইচ অভাৰটো দিওঁ কিন্তু সেয়া ফোনটো লৈ গুচি গৈছে এইফালে বাৰ্থডে দিনাখন এয়া সকলোৱে মিলি সেৱা এভাগ কৰিছোঁ মানে বাৰ্থডে বুলি স্পেচিয়েলি যিহেতু দেউতাৰো বাৰ্থডে আৰু মানুহজনৰো বাৰ্থডে হয় বহুত দিনৰ আগৰে ভিডিঅ' হয় ঘৰত থকা ভিডিঅ' কিন্তু ভিডিঅ'টো ভাবিলোঁ কৈ থোৱা আছে যদি আপোনালোককো দেখাওঁ বুলি সেইকাৰণে সাঁচি ৰখাৰ মানসেৰে আচলতে ভিডিঅ'টো দিলোঁ আৰু মোক ইমানেই অত্যাচাৰ কৰিছে নহয় এতিয়া মই কি ক'ম মানে তাই মোক ভিডিঅ'টো মানে কথা ক'বলৈ নিদিয়ে তাই ভাবিছে মই কাৰোবাৰ লগত কিবা কথা পাতি আছোঁ বুলি তাইক ইম্পৰ্টেঞ্চটো দি থাকিব লাগে মানে তাৰপিছতে এয়া এনেদৰে আচলতে কৰা হ'ল তাৰপিছতে সকলোকে বুনিয়া ভুজিয়া কিবাকিবি মিঠাই চিঠাই অনা হৈছিলে সকলোৱে তেনেদৰে চাহ খালে ভকতে তাৰপিছতে আকৌ ৰাতিলৈ আমাৰ খানাৰ আয়োজন কৰা হ'ব ৰাতি মানে এতিয়া ৰাতিয়ে হ'ল আৰু তাৰপিছত এইফালে আলফুলে আইতাকক কি কৈ আছে আপোনালোকক দেখাইছোঁ চাওক কি কৈ বাৰ্থডে গিফ্ট এয়া হাতত লৈ আছে ইফালে 2টা বাৰ্থডে ককাকৰ এটা পাপাৰ এটা কেক কাটিবলৈ আমি সাজু এইফালে এয়া কেক আহি গ'ল এয়া আমাৰ ম'ম' উঠিলে এতিয়া ম'ম' কেক কাটিবলৈ ৰখি আছে এইফালে আলফুল ৰখি আছে কেক কাটিবলৈ এয়া বাৰ্থডে বক মাতি আনোগৈ তুমি বহা এই বহা সেই তাত বহা ইয়াতে এয়া বাৰ্থডে কেক কাটিব লাগিব তুমি নামি নাহিবা দেই বিচনাত ক'ত গ'ল ধৰি ক'ত শুনিছা নাই ক'ত গ'ল মাইনা ক'ত গ'ল আহা এনেকুৱা আমি কি কাম নকৰে বাইক হ'লে মানুহবোৰ কি হৈছে এবাৰ এটা এইবোৰ মানুহ এইফালে এইখিনি চব মানুহবোৰ মোক দেখি পলাইছে কি কাৰণে জানো কি হৈছে গোটেই মানুহবোৰ পলাইছে এইফালে পলাইছে এবাৰ এটা ওপৰলৈ পলালে এটা ইফালে পলালে ইহে ভালকে বহি আছে এটা মানুহ ওপৰলৈ পলালে নাই ইয়াত সেইটো মানুহটো ক'লৈ গ'ল জানো ধৰিব পৰা নাই কোন মানুহটো পলালে জানো নামটো নকওঁ সোনকালে কেক কাটিব লাগে কেক কাটিবলৈ তাহাঁতি অকণমান জ'চ লৈ লৈছে মানে জ'চ নাই যে এতিয়া সোনকালে সোমাই দেৰি হৈছে আৰু ওপৰলৈ পলোৱাটো মাত আমাৰ বেবী এক্সাইটেড তুমি এক্সাইটেড দেখা
কেক কাটিবলৈ আমি চব এক্সাইটেড আহা এয়া গিফ্টবিলাক সামৰা হৈছে বৰ্তমান গিফ্টখিনি এতিয়া দিয়া হ'ব অলপ পিছত গোটেইকেইটা এক্সাইটমেণ্টত বুজি গৈছে কোনে কেক কাটিব মমনে মম' কাটিবনে আপুনি কাটিব মিল্টন চক্ৰৱৰ্তী মিল্টন চক্ৰৱৰ্তী ভাল কথা মই জানো হাতে আনিব লাগিব আৰু এফালে এয়া খানা ৰেডি হৈ গ'ল। খানাত আছিলে চিকেন, লগতে আছিলে দালি আৰু লগতে আছিলে পনীৰ বাটাৰ মচালা। সেইখিনি গোটেইখিনি দেখুওৱা নহ'লে, মানে মই আলফুলৰ লগত লাগি থাকোঁতে গ'ল। আৰু এইফালে মই আলফুলক ভাত খুৱাবলৈ লৈছোঁ। চব ঠিকে আছে, আকৌ তইহে বনাইছ, ঠিক নহ'ব কেলে? চব বনাইছ তই। আৰু এইফালে আলফুলক খুৱাই আছোঁ। আলফুলক খোৱা টাইমত মানে মোবাইলটো অকণমান দি দিবলগীয়া হয়, যিটো একেবাৰে বেয়া কথা হয়। কিন্তু তথাপিও যে একেবাৰে উপায় নাই, মোবাইলটো চাই নাথাকিলে মানে তাই ভাতকেইটা নাখায়, মুখখনেই নেমেলে। আৰু এনেকৈ কৰি হ'লেও যেনে তেনে মুঠতে পেটটো ভৰক বুলি সেইকণ সময় মোবাইলটো দি দিওঁ। আৰু এইফালে দেখিছা নহয়, ভাইটিও আছে, আলফুলৰ ভাইটি, মানে গোটেই ঘৰখন একেবাৰে ৰজনজনাই আছে। আৰু মা দেউতাহঁতো মানে একদম পূৰা সুখী, আৰু নাতি নাতিনী দুইটা আছে ঘৰত যিহেতুকে। চ' আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। পুনৰ লগ পাম নতুন এটি ভিডিঅ'ৰ সৈতে। চ' আজিলৈ আহিছোঁ, সকলো ভালে থাকক, কুশলে থাকক তাকে কামনা কৰিছোঁ। আৰু সেইফালে আলফুলৰ ভাইটিক দেখিছা নাই, কিমান বেছি খটাখুৰ।